গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত এগৰাকী প্ৰসূতিৰ ভুল চিকিৎসাক লৈ পৰিৱেশ উত্তাপ। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ৰ দুগৰাকী চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে দুৰ্নীতি নিবাৰক অসম আৰু অনুসূচিত জাতি অসম নামৰ সংগঠন দুটাই। উল্লেখযোগ্য যে বৰপথাৰৰ বছাপথাৰ অঞ্চলৰ বৰষা দাস নামৰ এগৰাকী প্ৰসূতিয়ে গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ত ভুল চিকিৎসাৰ ফলত এটি মৃত সন্তান জন্ম দিয়ে। প্ৰসূতিগৰাকী এতিয়া সুস্থ হৈ নুঠাত মাতৃৰ লগতে সংগঠন দুটাই ন্যায়ৰ দাবীত জিলা আয়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰি আৰু প্ৰসূতিগৰাকীৰ ন্যায় ক্ষিপ্ৰতৰ কৰিবলৈ দাবী জনায়। যোৱা আগষ্ট মাহৰ 20 তাৰিখত আমাৰ এগৰাকী কন্যা বৰষা দাসক ইয়াত ভৰ্তি কৰা হৈছিলে। আমাৰ গোলাঘাট অসমীয়া চিকিৎসালয়ত ভৰ্তি কৰা হৈছিলে। যিহেতু বৰষা দাসৰ 24 তাৰিখে ভৰ্তি কৰাৰ পিছতে 20 তাৰিখে ভৰ্তি কৰিছিলে, 24 তাৰিখলৈ তেখেতে এটা ল'ৰা সন্তান জন্ম দি 10 মিনিটৰ ভিতৰত সেই সন্তানটিৰ মৃত্যু হ'ল। আৰু সেই বৰষা দাসক ৰং ট্ৰিটমেণ্টত নেহাৰ বেৰিয়া আৰু উৎপল বৰুৱাই ৰং ট্ৰিটমেণ্টত সেই ছোৱালীজনীক আমাৰ মাজৰ পৰা তেখেতলোকে ধ্বংস কৰিলে। এই বিষয়টোৰ ওপৰত আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ, এই বিষয়টোৰ ওপৰত দুৰ্নীতি নিবাৰক শাখা, আমাৰ যুৱ শক্তি, আমি দুটা সংগঠনে এই বিষয়টোৰ ওপৰত আমি ধাৰাসাৰভাৱে লাগি আছিলোঁ। কিন্তু এছাম দুষ্ট চক্ৰ বিষয়ে মানুহে আমাক আচলতে কিছু প্ৰলোভন, কিছুমান আমাক আচলতে তেখেতলোকে ভয় আৰু ভাবুকি দেখুৱাই আমাক এই মেটাৰটোৰ পৰা অলপ আঁতৰাই ৰাখিছিলে। যিহেতু আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেকটো জনগোষ্ঠী, প্ৰত্যেকটো ৰাইজৰ লগত আমি কাম কৰি থকা ব্যক্তি, সেইকাৰণে আমাক সেই বৰষা দাসৰ মাতৃ আৰু পিতৃ আমাক এখন লেটাৰ দিছে। আজি আমাক 13 তাৰিখে আমাক দিছিলে। এই বিষয়টোৰ ওপৰত অকণমান আমাক তদন্ত কৰিবৰ কাৰণে দিছিলে। জিলা প্ৰশাসনে, আমাৰ DC মহোদয়ে এই তদন্ত কৰি আছো বুলি আচলতে ক'লে। এই তদন্ত হৈ আছে। আপোনালোকে দেখিছেই যে গুৱাহাটী GMCত কি তদন্ত হ'ল, তেনেধৰণৰ অসমৰ বিভিন্ন জিলাত যি চিকিৎসালয় আছে সেই ঠাইবিলাকত যিখিনি আচলতে দেৱশিশু মৃত্যু হয়, প্ৰসূতি মৃত্যু হয়, সেইখিনি তদন্ত হৈ থাকে। এখন চৰকাৰৰ দিনত তদন্তবিলাক আচলতে ভেকু বাহনা নাটক হয়। আমি নাটক বুলি ভাবিছোঁ, এটা কাৰণে নাটক বুলি ভাবিছোঁ। আজি 1 মাহ 7 দিন উকলি গ'ল, আজিলৈকে বৰষা দাসৰ মৃত্যু কি হ'ল আজিলৈকে কিন্তু আমি তাৰ উত্তৰ পোৱা নাই। যিহেতু আমি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত আমি আহিছোঁ, কেইবাদিনো আহিছোঁ, কিন্তু সহকাৰী তেখেতলোকক লগ কৰি কথা বতৰা পতাৰ পিছতো যে বৰষা দাসৰ মাতৃ পিতৃ বৰষা দাসৰ ন্যায় কিন্তু আমি এতিয়ালৈকে দেখা পোৱা নাই। সেইকাৰণে আজি আমি আহি পেলাই অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আমি দুটা সংগঠনে আহি পেলাই এই শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত আমি উত্তৰ বিচাৰিছোঁ যে অতি শীঘ্ৰে 2টা দিনৰ ভিতৰত জিলা প্ৰশাসনে হওক, জিলা আমাৰ আয়ুক্ত মহোদয় হওক, এই আমাৰ ইয়াৰ যি আপোনাৰ ছুপাৰিনটেণ্ডেণ্ট আছে, ইয়াৰ যি জইণ্ট ডাইৰেক্টৰ আছে, তেখেতলোকে 2টা দিনৰ ভিতৰত যদি উত্তৰ নিদিয়ে, কিন্তু আমি গোলাঘাট জিলাত আমি দুটা সংগঠনে আৰু বিভিন্ন দল সংগঠনক আমি লগত কথা বতৰা হৈ আমি কিন্তু ধৰ্ণা কাৰ্যসূচী ল'ব কিন্তু বাধ্য হ'ম। ক'বলৈ হ'লে ইয়াত এটা দালাল চক্ৰ জড়িত হৈ আছে বুলি ক'লে। ইয়াত দুৰ্নীতি চলি আছে, অকল লুণ্ঠন চলি আছে। ইয়াত টকাৰ বেহা চলি আছে বুলি ক'ব লাগিব। কিয় এজনী আচলতে নিশহাৰী জীয়ৰী যেতিয়া আচলতে তদন্তৰ কথা কৈ যেতিয়া পিছুৱাই নিয়ে, তাতকৈ আৰু বুমিৰাঙৰ একো কথা নহয়। আমি ভাবোঁ যে ইয়াৰ যিটো তদন্ত প্ৰক্ৰিয়া, এখন সমিতি আছিলে যে আমাৰ মাননীয় যি আয়ুক্ত ডাঙৰীয়া আৰু আমি জনমতে ৰাজ্যিক পৰ্যায়ত যি দণ্ডাধীশ আচলতে তদন্ত চলিছিলে, সেই তদন্ত চলিছে, তদন্ত আচলতে আজিলৈকে অন্ত পোৱা নাই। আমি ভাবিছোঁ যে ইয়াত ক'ৰবাত আচলতে গোপন বুজাবুজি এটা অংক চলিছে। সেই অংকৰ কাৰণে একাংশ আচলতে ধনৰ প্ৰতি আচলতে যিখিনি ধনবল, সেই ধনবলৰ জৰিয়তে আচলতে এই ন্যায়ৰ পৰা আচলতে বঞ্চিত কৰিবলৈ বিচাৰে। আমি বিচাৰিছোঁ যে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে এই কথাষাৰ গাপ দিয়াৰ অপচেষ্টা চলালে নহ'ব। আমি কোনো কাৰণতে নিদিওঁ। ইয়াৰ আচলতে যি জইণ্ট ডাইৰেক্টৰ ডাঙৰীয়া, ইয়াৰ ছুপাৰিনটেণ্ডেণ্ট আমাৰ দিলীপ ডেকা ডাঙৰীয়া, আমি তেখেতলোকক অনুৰোধ জনাম। আৰু সমান্তৰালভাৱে আমি গোলাঘাটবাসীয়ে আৰু পৰিয়ালবৰ্গৰ ফালৰ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্চ নিশ্চয় বিচাৰিছে নেকি, কাৰোবাক ধনী দুখীয়া বিচাৰিছে নেকি, নে ধনৰ প্ৰভাৱত আচলতে কাৰোবাক বচাবলৈ বিচাৰিছে নেকি?
সেইটো কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। আৰু আমি যিহেতু আমাৰ অশোক সিংহাল স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে আপোনালোকে কি তদন্ত কৰিছে, তদন্তৰ আওৰা আজিলৈকে তদন্ত অন্ত পৰিব এইখিনি শুনি আছোঁ। তেনেধৰণে আচলতে নচলিব। সেই বৰষা দাসৰ আচলতে আত্মাই শান্তি পাব লাগিব। তেওঁৰ আত্মাৰ আমি সদগতি কামনা কৰিছিলোঁ। যোৱা 3 তাৰিখে যেতিয়া তেওঁলোকৰ আমাৰ গোলাঘাট জিলাৰ আচলতে যি আছিলে আমাৰ সহকাৰী আয়ুক্ত আৰু চাৰ্কুল অফিচাৰ 2জন আচলতে তালৈ গৈছিলে, গৈ এটা আশ্বাস দিছিলে, বিশ্বাস দিছিলে যে এখন লিখিত কাগজ দিলে যে আপোনালোকে তাৰ ন্যায় পাব। ন্যায় ক'ত গ'ল? তাৰমানে সেই সংস্কাৰখিনি কৰ্মখিনি শেষ কৰিবৰ কাৰণে তেওঁলোকে আচলতে আমাক প্ৰলোভন দিছিলে নেকি? সেয়েহে আমি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাম যে উচ্চ নিশ্চয় নিবিচাৰিব, আইনখন সকলোৰে বাবে সমদৃষ্টিৰে চাওক আৰু প্ৰকৃততে দোষীক কৰায়ত্ব কৰি আছিলে কঠোৰকৈ কঠোৰ শাস্তি দিয়ক। ডাক্তৰ গাফিলতিৰ কাৰণে ছোৱালীজনী মৃত্যু হ'ল। তথাপিতো আমি হেৰি কৰিছিলোঁ, জিলা উপায়ুক্ত ছাৰ সম্পূৰ্ণ ছোৱালীজনীৰ নিৰাপত্তা দিম বুলি কৈছে। আমি জিলা উপায়ুক্তৰ ওচৰলৈ আহিছিলোঁ। আহিলতো ফোনৰ নাম্বাৰো ল'লে যে আপোনালোকক খবৰ দি মাতিম, ছোৱালীজনী কিবা এটা ন্যায় দিম। কিন্তু এতিয়া 2বাৰ 3বাৰ আহিলেও তেওঁক লগ কৰিবই নোৱাৰি। তেওঁ একো বিচাৰ বিবেচনা নকৰিলে। সেইটোৰ পৰা মই সংগঠনৰ লগত যোগ দি পেলাই মই আকৌ ছোৱালীজনী ন্যায়ৰ কাৰণে মই আপোনালোকৰ ওচৰত হেৰি কৰিছোঁ। মই ছোৱালীজনী ন্যায় লাগে, মই ন্যায়টোহে বিচাৰোঁ। মই ছোৱালীজনী গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।